এইফালে মই ইডলি পিঠাকেইটা বনাবৰ কাৰণে এই ইডলি ষ্টেণ্ডটোত অলপমান ৰিফাইন তেল সানি লৈছোঁ, নহ'লে বা ঘিউ সানিলেও হয়। আৰু আনফালে মই ইডলি পিঠা বনাবৰ কাৰণে চুজি আৰু গাখীৰ, চেনি দি আৰু নাৰিকলৰ গুড়ি দি এই বেটাৰটো ঘুলি মই 2 ঘণ্টাৰ কাৰণে থৈ দিছিলোঁ। আৰু 2 ঘণ্টাৰ পাছত চাওক, এতিয়া মই ইয়াতে আধা চামুচমান বেকিং পাউডাৰ দি আকৌ অকণমান পানী দি এইখিনি ভালদৰে গুলি লৈছোঁ। মই এই ইডলি পিঠাটো বনাবৰ কাৰণে ইয়াত পিঠা ব্যৱহাৰ নাই কৰা, চুজি দিয়ে বনাম আজি। আৰু এইফালে কেইটামান সৰু সৰুকৈ চেৰি কাটি লৈছোঁ। এই চেৰিকেইটা মই ওপৰত দি যাম। এই চেৰিকেইটা দি দিলে দেখিবলৈ বৰ ধুনীয়া লাগে। এতিয়া এই ইডলি ষ্টেণ্ডটোত মই এচামুচকৈ এই চুজি বেটাৰটো দি যাম। এনেদৰে মই ইডলি ষ্টেণ্ডটোত গোটেইকেইটা পিঠা বহাই ল'লোঁ। আৰু ইয়াতে মই কাটি লোৱা চেৰিৰ টুকুৰাকেইটা দি যাম। এনেদৰে চেৰি নিদিলেও হয়, এনেও পিঠাটো খাবলৈ খুব ভাল লাগে, কিন্তু অকণমান দেখিবলৈ ভাল লাগিব বুলিয়ে অকণমান দি দিছোঁ। আৰু আনফালে মই এটা চচপেন বহাই দিছোঁ গেছৰ ওপৰত। চচপেনটোতে অকণমান পানী দিছোঁ। পানী দি তাত এখন ফুটা লগা প্লেট দি দিছোঁ। এতিয়া উতলি থকা এই পানীখিনিতে, পানী বেছি দিব নালাগে, অকণমান যাতে ষ্টেণ্ডটো পানীত টাচ কৰি থাকে তেনেকুৱাকৈ দিলেই হয়। এতিয়া মই ইয়াতে সাৱধানেৰে ষ্টেণ্ডটো ভৰাই দিলোঁ আৰু ওপৰত এখন ঢাকন দি এতিয়া 7-8 মিনিটমানৰ কাৰণে এইটো ভালদৰে সিজিবলৈ দিম। নহ'লে এইটো প্ৰেছাৰ কুকাৰত দিলেও হয়। মই এনেকৈ চচপেনতে দি দিছোঁ। আৰু এইফালে মোৰ এতিয়া ইডলি পিঠাকেইটা ৰেডি হৈ গ'ল। ঠাণ্ডা হোৱাৰ পাছত মই ইয়াত চুৰিখনেৰে এটা এটাকৈ এৰুৱাই ল'লোঁ। এনেদৰে চুজি ইডলি খাবলৈ খুব সোৱাদ লগা হয়। আৰু পিঠাই যিটো বনায় সেইটোও খাবলৈ খুব ভাল লাগে। আৰু এতিয়া মই গাহৰি মাংস বইল বনাব লৈছোঁ। মইনো কেনেকৈ গাহৰি বইল বনাওঁ আপোনালোককো দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। এইফালে মই গাহৰি মাংস লৈছোঁ আৰু এইফালে শুকান জলকীয়া 4টামান মই তিয়াই থৈছোঁ গৰম পানীত। এইফালে পিঁয়াজ কাটি লৈছোঁ আৰু নহৰু আদা অলপ বটা সৰহকৈ ল'ব লাগে, সৰহকৈ লৈছোঁ। আৰু এইফালে প্ৰেছাৰ কুকাৰ এটা পাতি দি ইয়াত কুকাৰটো গৰম হোৱাত মই মাংসখিনি দি দিছোঁ। আৰু এতিয়া মই এই মাংসখিনি অলপ সময় লৰাই লৰাই ভাজি থাকিম। যেতিয়ালৈকে এই মাংসখিনিৰ পৰা তেল ওলাই নাহে তেতিয়ালৈকে ভাজি থাকিম। আৰু এতিয়াই এইফালে চাওকচোন, মাংসখিনিৰ ৰংটো সলনি হৈছে আৰু মাংসৰ পৰা তেলো ওলাই আহিছে। এনেকুৱাতে মই ইয়াত কাটি থোৱা পিঁয়াজখিনি দি দিম আৰু নহৰু আদাখিনিও দি দিম। আৰু এই গোটেইখিনি দিয়াৰ পাছত মই আকৌ এনেকৈ লৰাই লৰাই কিছু সময় ঢাকন লগাই ভাজি থাকিম। এনেদৰে যদি আপোনালোকে গাহৰি মাংস বইল কৰি খোৱা নাই, এবাৰ খাই চাবচোন, খাবলৈ খুব ভাল লাগে। আৰু এইফালে মই তিয়াই থোৱা শুকান জলকীয়াকেইটাও খুন্দুনাত খুন্দি লৈছোঁ। এইকেইটাও মই ইয়াতে দি দিম। আৰু আনফালে মই মিক্সিত পকা বিলাহী 2টা পিচি থৈছোঁ, সেই দুটাও মই ইয়াতে দি দিম। এনেদৰে শুকান জলকীয়া আৰু বিলাহী দি দিলে ইয়াৰ ৰংটো খুব ধুনীয়া হয়। আৰু এতিয়া এইখিনি মই আকৌ 5 মিনিটমান সময় লৰাই লৰাই ভাজি ল'ম। তাৰ পাছতে ইয়াত মই সোৱাদ অনুসৰি নিমখ দি দিছোঁ। আৰু ইয়াত মই অকণমান জিৰা আৰু ধনিয়া পাউডাৰ দি দিছোঁ। আৰু ইয়াতে মই বেলেগ একো মছলা ব্যৱহাৰ নকৰোঁ। এতিয়া মই এইখিনি অকণমান পানী দি দিম। পানী দি ইয়াতে মই 3টা চিটি আহিবৰ কাৰণে কুকাৰৰ ঢাকনখন লগাই দিম। আৰু তাৰপিছত আপোনালোকক দেখাম এইখিনি কেনেকুৱা হয়। আপোনালোকে কোনে কোনে বাৰু গাহৰি মাংস খাই ভাল পায়? এতিয়া মই এইখিনি 3টা চিটি আহিবলৈ দিছোঁ। আৰু 3টা চিটি অহাৰ পিছত এইয়া চাওক, ফাইনেলি গাহৰি মাংস বইল ৰেডি হৈ গ'ল।